এইমাত্ৰ আহিল উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ এটা অতি ডাঙৰ দুখবৰ। হয় বন্ধু-বান্ধৱীসকল, কমলিকা কাশ্যপৰ পিতৃ আৰু আমাৰ মাজত নাই। প্ৰয়াত কণ্ঠশিল্পী ভিতালী দাসৰ স্বামী তথা কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃ আৰু আমাৰ মাজত নাই। আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী কমলিকা কাশ্যপ মাতৃৰ পিছত এইবাৰ পিতৃক হেৰুৱালে কমলিকাই। অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ, অসমীয়া হিয়াৰ আমঠু কমলিকা। সকলোৱে কমলিকাৰ কণ্ঠতে সকলোৱে বিচাৰি পায় ভিতালী দাসক। সেইগৰাকী কমলিকা কাশ্যপ আজি নিথৰুৱা হ'ল। কমলিকাৰ জীৱনৰ পৰা নোহোৱা হ'ল পিতৃ-মাতৃৰ ছাঁ। এয়া যেন এক অসহনীয়। ক'ভিডৰ সময়ত মাতৃ ভিতালী দাসৰ বিয়োগৰ পিছত আজি শেষ নিশ্বাস ত্যাগ কৰে কমলিকাৰ পিতৃয়ে। মহানগৰীৰ গাড়ীগাঁওস্থিত নিজ বাসগৃহত মৃত্যু হয় ভূপেন দাসৰ। জানিব পৰা মতে দীৰ্ঘদিন মধুমেহ ৰোগ আৰু বৃক্কজনিত সমস্যাত আক্ৰান্ত হৈ আছিল ভূপেন দাস। মাতৃৰ পিছত এতিয়া পিতৃও হৈ গ'ল কমলিকা। তেখেত য'তেই আছে ভগৱানে সদায় ভালে কুশলে ৰাখক আৰু কণ্ঠশিল্পী কমলিকা কাশ্যপক ভগৱানে শক্তি দিয়ক, তেওঁ যাতে আৰু আগুৱাই যায়।